ৰাজনীতিৰ কাৰণে এটা টাৰ্ণিং পইণ্ট, এটা ঐতিহাসিক বিজয় আমাৰ কাৰণে, ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে। বহুতে আমাক ইনচাল্ট কৰিছিলে। মই যেতিয়া কৈছিলোঁ কাউণ্টিঙৰ দুদিন আগত আমাৰ এই পবিত্ৰ মন্দিৰত থাকি, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ যি ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা আপোনালোকক সম্বোধন কৰিছিলোঁ আৰু 23 তাৰিখৰ ফলাফল সম্পৰ্কে দুআষাৰমান বক্তব্য দাঙি থৈছিলোঁ। আৰু তাতে আমি কৈছিলোঁ, হয় আমি প্ৰথম পৰ্যায়ত চামগুৰিত টাপ হ'ব, তাৰপিছত আমি চামগুৰি সমষ্টিত বিজয় নিশ্চিত আছিল। বহুতে আমাক দম্ভালি মাৰা বুলিও কৈছিলে। যা নহওক, জনতা হৈছে জনাৰ্দন, তেওঁলোকে ৰজা ভঙা পতা কৰে, তেওঁলোকে চাই, আমি নেতাই একো কৰিব নোৱাৰোঁ। আৰু আমি যিটো উমান পাইছিলোঁ, মই কৈছোঁ যে উমান পাইছোঁ, তাত যিদৰে ভোট ট্ৰেন্সফাৰ হৈছে, সকলো সন্মানৰ ব্যক্তিয়ে চামগুৰি সমষ্টিত এইবাৰ যি ঐতিহাসিক বিজয় দিলে, মই ধন্যবাদ জনাইছোঁ। আৰু 5টাকৈ বিধানসভা উপনিৰ্বাচন আমাৰ যি বিজয়, আমি আমাৰ বিধায়কসকলক আনিব পাৰিলোঁ। নিশ্চিতভাৱে ই আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু 2026 যি বিধানসভা নিৰ্বাচন হ'ব, সাধাৰণ নিৰ্বাচন, ইয়াত প্ৰভাৱ পেলাব। আৰু কংগ্ৰেছে সদায় মিছা কথা কয়। তেওঁলোকে এতিয়ালৈকে মানে পৰ্যালোচনাও কৰা নাই, মানে কি নাই, একো কামেই নাই। আৰু এইবাৰ মই নিৰ্বাচন আজি ক'লোঁ, 3জনকৈ সাংসদ পৰাজিত হ'ল। যোৱা লোকসভাৰ এটা মানে যোৱা আমাৰ 21ৰ যি মানে 24ৰ যি উপ নিৰ্বাচন আৰু যোৱা 24ৰ লোকসভাৰ 3জনকৈ সাংসদ কংগ্ৰেছলৈ বিজয় কৰিবলৈ সক্ষম হৈছিল। আৰু এক প্ৰকাৰে যদি আমি ভালদৰে বিশ্লেষণ কৰি চাওঁ, 3জন সাংসদৰ পৰাজয় ঘটিছে। মানে বিহালীত গৌৰৱ গগৈ পৰাজিত হৈছে। আৰু নগাঁৱত সাংসদ আছিলে সন্মানীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, তেওঁলোকৰ নিজৰ সমষ্টি, আৰু নিজৰ সমষ্টিত তেওঁলোকে বিশাল ব্যৱধানত পৰাজিত হৈছে। মই সেইকাৰণে কৈছোঁ, 3জন সাংসদ, অকল আমি 5জন বিধায়ক জিতাই নহয়, কংগ্ৰেছৰ ভালদৰে বিশ্লেষণ কৰিলে 3জন সাংসদ পৰাজিত হৈছে। লগতে তেওঁলোকে কিন্তু এতিয়ালৈকে সেই বহিবলৈও সাহ কৰা নাই। কি বহিব আৰু, গণতন্ত্ৰটো ছেকেণ্ড ডিভিজন নাই না। ইন কেছ অফ মানে পলিটিক্স এণ্ড ইলেক্ট্ৰেল পলিটিক্স ছেকেণ্ড ডিভিজন নাথাকে, বা ৰানাৰ চাপো নহয়, চেম্পিয়ন হৈ থাকে। যোৱাকালি আপোনালোকে এখন সৃষ্টি কৰিছিলে, আপোনালোকৰ মুখ্যমন্ত্ৰী, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে লৈছে তাত। হয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিত যিহেতু আমাৰ সংগঠন পৰ্বৰ 3য় ফেজ চলি আছে, আৰু ইতিমধ্যে যোৱা আমাৰ 22 নৱেম্বৰ তাৰিখে দিল্লীত ৰাষ্ট্ৰীয় বৈঠকখন হৈ গৈছে। আৰু একৰ্ডিংলি অহা 30 তাৰিখে আমাৰ নৱেম্বৰৰ ৰাজ্যিক কাৰ্যালয়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত, প্ৰভাৰী ডাঙৰীয়াৰ উপস্থিতিত আমাৰ সকলো সন্মানীয় সাংসদ, বিধায়ক, বিষয়ববীয়া, নিৰ্বাচনী যি আমাৰ প্ৰভাৰীৰ দায়িত্ব দিছে, সহপ্ৰভাৰী, লগতে জিলা পৰ্যায়ৰ নিৰ্বাচনী প্ৰভাৰী আৰু সহপ্ৰভাৰীসকলে এখন গুৰুত্বপূৰ্ণ বৈঠক ৰখা হৈছে। তাত আমি যিহেতু 2 তাৰিখৰ পৰা আমাৰ মণ্ডল সমিতি গঠন হ'ব, ইতিমধ্যে 30 তাৰিখে আমাৰ বুথ কমিটি সমাপ্ত হ'ব। তাৰ উপৰিও 2 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈ আমাৰ মণ্ডল সমিতি ৰচনা কৰা হ'ব। এগেইন 16 তাৰিখৰ পৰা 30 ডিচেম্বৰলৈকে আমাৰ জিলা সমিতি গঠন কৰা হ'ব। আৰু আটাইবিলাক জিলাত কনচেনচাছ ভিত্তিত সহমতত আমাৰ এই প্ৰক্ৰিয়াটো সমাপন হ'ব। 30 তাৰিখৰ মিটিংখনত মানে এই কথাখিনি মণ্ডল আৰু হয়, গোটেই ডিচেম্বৰ মাহৰ যিটো ৰোড মেপ আছে, যিটো একশ্যন প্লেন আছে, এইটো বিষয়ে আমি ইলাবৰেটলি ডিছকাশ্যন কৰিম। আৰু এটা কথা যে এবাৰ যিহেতু সংখ্যালঘুৰ ভোট বিজেপিয়ে লাভ কৰিলে, আগতে যিটো খেদ প্ৰকাশ মুখ্যমন্ত্ৰীৰ দিনত প্ৰিন্সিপাল সলনি কৰিব লাগিব নেকি বিজেপিয়ে? আমি কোনো প্ৰিন্সিপাল সলনি নকৰোঁ। এটা কথা কোৱা হৈছে, এপিচমেণ্ট নান, জাষ্টিছ টু অল এণ্ড ৰেচপেক্ট টু অল। কিন্তু যদি লাভ জেহাদ, লেণ্ড জেহাদ, মই ক'লোঁ এপিচমেণ্ট নান, কোনো তোষামোদৰ ৰাজনীতি ভাৰতীয় জনতা পাৰ্টি নকৰে। আমি সকলোকে মৰ্যাদা দিওঁ, সন্মান কৰে, বুজিছেনে? আৰু ন্যায় সকলোকে দি আছে। আৰু সেই আধাৰতে অসমৰ জনগণে, দেশৰ জনগণে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠীৰ সপক্ষে ভোটদান প্ৰক্ৰিয়া কৰি আহিছে। আৰু নিশ্চিতভাৱে আগন্তুক যিমান নিৰ্বাচন হ'ব, তাতো তেনেকৈ তেওঁলোকক দেখা যাব। মই ক'লোঁ আমি কোনো এপিচমেণ্ট নকৰোঁ। উন্নয়নৰ খাতিৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই, দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত যি ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে, নিশ্চিতভাৱে অসমৰ জনগণে যিখিনি ন্যূনতম লাগে এইখিনি পাই আছে। আৰু আগত বহুত চৰকাৰ আহিলে, আপোনালোকেও দেখিছে, আমিও দেখিলোঁ, আয়াৰাম গয়াৰাম বহুত পালোঁ। কিন্তু অসমৰ যিমানটো জ্বলন্ত সমস্যা আছিলে, ৰাস্তা ঘাটেই হওক, দলঙেই হওক, খোৱা পানীয়েই হওক, বিজুলী বাতিয়েই হওক, বা বিভিন্ন ধৰণৰ এই আটাইবিলাক সমস্যাৰ এক সমাধান সূত্ৰ ওলাবলৈ সক্ষম হৈছে, ৰিজল্ভ কৰিবলৈ সমস্যাবিলাক যি প্ৰব্লেম আছিলে, এই প্ৰব্লেম যদি কোনোবাই ৰিজল্ভ কৰিছে, সেইখন ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰ।
আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে যেনে মিছন বসুন্ধৰা, মইতো শুনাই নাছিলোঁ এইবিলাক শব্দ, এনেই ভিছন মিছনে শুনিছিলোঁ, কিন্তু যে মিছন কোনোবাই ল'ব, এক মিছন লৈ কাম কৰি যাব, আজি সেই ফলাফল পাইছে, সেইকাৰণে জনতা ওলাই আহিছে। আজি মাতৃ সমাজক যদি কোনোবাই সন্মান দিছে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰখনেই দিছে। কৃষক যদি সন্মান দিছে, উঠি অহা যুৱক যুৱতী আজি ঘৰত বহিয়ে মোবাইলতে চাকৰিটো এপ্লাই কৰিব পাৰে। চাকৰিটো পাইছে নে পাইছে বেলেগ কথা, আগতে সেইখন এপ্লিকেশ্যন দিব যদি 3 দিন গৈছিল, অফিচত লাইন পাতি আছিলে, পুলিচ লগাই দি কোবোৱা হৈছিল তেওঁলোকক, পানীৰ গাড়ী পানী ছটিয়াই দিয়া হৈছিল, ঘোঁৰাৰে লুঠিয়াই দিয়া হৈছিল। সেই ব্যৱস্থা নাই, তাৰ পৰা অভাৰকাম হৈ আহিল। এইবিলাক চাইছে যুৱ প্ৰজন্ম, আজি ঘৰত বহি ৰিজাল্টটো পায়, এপইণ্টমেণ্ট লেটাৰ পায়। তেনেকুৱা এক প্ৰচেষ্টাত চলি আছে। আজি যিসকল DBT মানে যিসকলে আমাৰ বেনিফিচিয়াৰী আছে, DBT ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ, ক'তো চেক ল'ব জনে, কেছলেছ ব্যৱস্থা, নিজৰ একাউণ্টছত সোমাই যায়, মেছেজ আহে, ঘৰত বহি গেছটো বুক কৰিব পাৰে। তো এইবিলাক চাইছেতো জনে, এইবিলাকতো ছিষ্টেম কেতিয়াও নাছিলে কংগ্ৰেছৰ চৰকাৰ দিনত। কেৱল কংগ্ৰেছে মিছা কথা কৈছিল, এতিয়াও মিছা কথা কৈ আছে, আনকি উপ নিৰ্বাচনটো মিছা কথা কৈছিল, আপোনালোকে জানে যে 4খন পাব বুলি কৈছিলোঁ, আৰু আমি কৈছিলোঁ যে 0 কোনে পাব চাই থাকক, 0ৰ দিশে গতি কৰি আছে। মিছা ক'লে আল্টিমেটলি ৰিজাল্টটো 0ই হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।